বন্ধুসকল ইতিমধ্যে আপোনালোকক জনাইছিলোঁ যে আজি DHSৰ আৰু DHS FW DME আৰু আয়ুষ ডিপাৰ্টমেণ্টৰ যিসমূহ টেকনিকেল পোষ্ট আছে তাৰ ফলাফলসমূহ ঘোষণা কৰিব। ইতিমধ্যে ইয়াৰ ফলাফলসমূহ ডিক্লেৰেশ্যন হৈ গৈছে। আপোনালোকে ৱেবছাইটত পাই যাব নিজৰ ৰিজাল্টসমূহ আৰু আমি ডেছক্ৰিপশ্যনতো দি থ'ম ৱেবছাইটৰ লিংকসমূহ আৰু এই PDFটো আমি শ্বেয়াৰ কৰি দিম আমাৰ টেলিগ্ৰাম চেনেলত, যিটো ডেছক্ৰিপশ্যনত দি থোৱা থাকিব। ইতিমধ্যে ইয়াত লিখা হৈছে যে এই ভাইট নাম্বাৰকেইটা লিখা আছে আৰু ইনফৰমেশ্যন কৰিছে কেণ্ডিডেটসকলক। হেভ বিন শ্বৰ্টলিষ্টেড অন দ্য বেচিছ অফ মাৰ্কছ ছিকিউৰ্ড ইন দ্য ৰিটেন এক্সামিনেশ্যন এণ্ড দে আৰ হিয়াৰ বাই ডাইৰেক্টেড টু এপিয়াৰ ফৰ স্কিল টেষ্ট এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন এট ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰা গুৱাহাটী অন দ্য ডেটছ এজ শ্ব'ন বিল' ফ্ৰম 10 AM অনৱাৰ্ডছ। গতিকে ইয়াত আপোনালোকৰ বৰ্ড 1 8 জুলাইত মাতিছে ষ্টাফ নাৰ্ছৰ বাবে এইসকল কেণ্ডিডেট। বৰ্ড 2 8 জুলাইত এইসকল। বৰ্ড 3 এইদৰে আছে, আপোনালোকে দেখিব। সেইদৰে কেৱল ষ্টাফ নাৰ্ছে যে আছে তেনেকুৱা নহয়, যিবিলাক অন্যান্য টেকনিকেল পোষ্ট আছে সকলোৰ ক্ষেত্ৰতে কিন্তু মাতিছে। 8 জুলাই 9 জুলাই আপোনালোকে দেখিছে এই সকলোবিলাক ষ্টাফ নাৰ্ছ। 10 জুলাই সকলো ধৰণৰ মতা হৈছে এইদৰে। 11 জুলাইতো তেওঁলোকক মতা হৈছে, ইনভাইট কৰা হৈছে। 11 জুলাই কেৱল ষ্টাফ নাৰ্ছে নহয়, বাকী অন্যান্য পোষ্টসমূহো আছে। লেবৰেটৰী টেকনিচিয়ান, আৰ্টিষ্ট, এইদৰে সকলো আপোনালোকে পাই যাব। গতিকে অডিঅ' ভিজুৱেল টেকনিচিয়ান, অডিঅ'মেট্ৰি টেকনিচিয়ান, ECG টেকনিচিয়ান, ৰেডিঅ'গ্ৰাফিক টেকনিচিয়ান, এইবিলাক ইয়াত আপোনালোকৰ ৰোল নাম্বাৰ বৰ্ড ৱাইজ আৰু ডেট ৱাইজ মাৰি দিয়া হৈছে। দুগুণ প্ৰাৰ্থীক মতা হয় আৰু আপোনালোকৰ স্কিল টেষ্ট লোৱা হ'ব। আপোনালোকৰ নিৰ্দিষ্ট সেই টেকনিকেল লাইনটোৰ ওপৰতে আপোনালোকে স্কিল টেষ্ট দিব লাগিব। টেকনিচিয়ান ফৰ CSS এইবিলাক আপোনালোকৰ সকলোৰে কাৰ কাৰ ৰোল নাম্বাৰ আহিছে চেক কৰি ল'ব। PDFটো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব। আৰু এটা আমি আজি আপোনালোকক উল্লেখ কৰিছিলোঁ যে আদৰ্শ বিদ্যালয় সংগঠনৰ বাবেও যিসমূহ 255টা পোষ্ট আছিলে টিচাৰৰ, তাৰো ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে আৰু ইণ্টাৰভিউ দিবৰ বাবে বিভিন্ন পোষ্টত প্ৰথম ফেজত মাতিছে প্ৰাৰ্থীসকলক। আৰু এটা ওলাব লিষ্ট, ইয়াতো আপোনালোকে চাই ল'ব। আপোনালোকৰ মৰ্ণিং শ্বিফ্ট 1 জুলাই তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। 1 জুলাই তাৰিখে আপোনালোকে আৰ্টছৰ বাবে, ছায়েন্সৰ বাবে মৰ্ণিং আৰু আফটাৰনুন শ্বিফ্টত কোনসকল আপোনালোক প্ৰাৰ্থী ছিলেক্টেড হৈছে সকলো আপোনালোকে 2 জুলাই তাৰিখেও চাই ল'ব। 1, 2 জুলাই এইদৰে আপোনালোকৰ বহুখিনি পোষ্ট ওলাইছে, আমি দেখাম। 3 জুলাই তাৰিখলৈকে 4 জুলাই তাৰিখলৈকে আছে PGT আৰ্টছ, PGT ছায়েন্স, এইদৰে আপোনালোকৰ 255জন প্ৰাৰ্থীক মতা হৈছে। পৰৱৰ্তী সময়ত পুনৰ এটা ভেৰিফিকেশ্যন লিষ্ট মাৰিব। গতিকে এইটো PDFো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব। আমি ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে যিসকল প্ৰাৰ্থীয়ে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে ছিলেকশ্যন পাইছে সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকলে ফাৰ্ষ্টবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰি আছে, এনেকুৱা দৰকাৰী ইনফৰমেশ্যন আগতীয়াকৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।